Hello everyone. আমি গুৱাহাটী আহি পালোহি আৰু গুৱাহাটী আহিয়ে আমি ৰোৱা নাই প্ৰথমতে আমি ওলাইছোঁ আমাৰ নিজৰ ডেষ্টিনেশ্যনলৈ ফাৰ্ষ্ট ডেষ্টিনেশ্যন কি গম পাইছেনে বাৰু এইটো হ'ল আমাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ এইখন আছে পশ্চিম বৰাগাঁও গুৱাহাটী চ' আমি ইয়ালৈ বুলি আহিলোঁ আৰু একচুৱেলি বিৰাট ধুনীয়া জেগা টুকুৰা বাৰু আমি ইয়াত ফাৰ্ষ্ট সোমাই মেলি পেলাই তাত পাৰ্কিঙৰ যথেষ্টখিনি জেগা আছে চ' আমি নিজৰ গাড়ীখন তাতে পাৰ্ক কৰিলোঁ তাৰপিছতে আমি ভাবিছিলোঁ বাই চান্স বিহুৰ কাৰণে বন্ধ থাকিব পাৰে নেকি পিছে নহয় খোলা আছিলে ইয়াৰ সময়ো আছে বাৰু ৰাতিপুৱা 9টাৰ পৰা ৰাতি 8টালৈকে আপোনালোকে সোমাব পাৰে আৰু একচুৱেলি কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই কিন্তু কথাটো হ'ল যিহেতু আমাৰ মানুহবোৰে পটককৈ বস্তু চস্তু পেলাই লেতেৰা কৰে চ' ইয়াৰ ভিতৰত কিন্তু কোনো ধৰণৰ প্লাষ্টিকৰ বস্তু নিবলৈ নিদিয়ে চ' আমাৰ যিহেতু মাহঁতো চব গৈছিলে আমি ইয়াতে মাহঁতক চবকে একেলগে বেলেগকৈ আহিছিলোঁ কাৰণে চবকে একেলগে লগ হ'লোঁ লগ হৈ সোমালোঁ ভিতৰলৈ আৰু ইয়াত চিকিউৰিটি আছে কিন্তু দেই চেকিং যিহেতু আছে চ' চিকিউৰিটিও আছে ভিতৰখন ইমানেই ধুনীয়া জেগা ইমান ধুনীয়া চাবলৈ ভাল আৰু ফটোশ্বুট কৰিবলৈ কাৰণে বিৰাট ধুনীয়া স্পেচ আছে একচুৱেলি এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন ফুল্লি এইটো কমপ্লিট হৈ যোৱা নাই যিমানটো আমি দেখি পালোঁ আৰু বহুত ধুনীয়া হয় জেগাটুকুৰা তাত ফটো চটো তুলিবলৈ আৰু প্লাছ তাত ইমান ধুনীয়াকৈ টোকোলাবোৰ পানীত পূৰা আছে চাই বিৰাট ভাল লাগিলে আমি কিন্তু এনজয় কৰিলোঁ চ' এই স্মাৰক ইয়াত মানে একচুৱেলি অসম আন্দোলনৰ 860জন শ্বহীদৰ স্মৃতিতে নিৰ্মাণ কৰা হৈছে এইখন আৰু ইয়াৰ মূল কেন্দ্ৰবিন্দু হৈছে ইয়াত 55 মিটাৰ এখন ওখ স্মাৰক স্তম্ভ ইয়াৰ ভিতৰৰ জেগাটুকুৰা ইমানেই ঠাণ্ডা আৰু ইমানেই মানে নিজান ইমান পৰিৱেশটো ইমান ভাল আৰু ইয়াত শ্বহীদসকলৰ মানে অসমৰ যি স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ জিলাকে সকলোৰে স্মাৰক বনোৱা আছে আৰু একচুৱেলি আমাৰ ল'ৰা ছোৱালীবোৰে এইবোৰকে চাই মেলি আমাৰ শ্বহীদসকলক মন মানে তেওঁলোকক সোঁৱৰাই দিবলৈ কাৰণে এইটো বহুত ধুনীয়া সুবিধা কৰি দিছে চ' আমি আজি এয়া চাই মেলি পেলাই ইয়াৰ ওপৰলৈও গ'লোঁ ওপৰতো বহুত ধুনীয়া স্পেচ আছে আৰু তাত একচুৱেলি মেডিটেশ্যন হল এইবোৰো আছে চ' আমাৰ পোৱালীকেইটাও কিন্তু পূৰা এনজয় কৰিলে আমিও এনজয় কৰিলোঁ আশা কৰোঁ আপোনালোকেও আহি বহুত ভাল পাব চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই